তো ফাইনেলি আমি আহি পাই গ'লোঁ, আপোনালোকে চাব পাৰে। এতিয়া চিনেমা 8টা বজাৰ পৰা ষ্টাৰ্ট আছে, এতিয়া 7:30 হৈছে আৰু। তো অলপ আমি ইয়াতে ভিডিঅ' চিডিঅ' বনাইছোঁ। তো স্বাতী আৰু মাক গ'লোঁ ওপৰলৈ। তো মই আইচক্ৰীম এটা ল'লোঁ খাবলৈ কাৰণে। 110 টকা ল'লে। মই ভাবিছিলোঁ কিবা এটা ডাঙৰ এটা বাটি या কেনটোত দিব, লেকিন সৰু মৰু বাটিত দিছে বাটাৰস্কচ আইচক্ৰীম। সৰু বাটি দেখিছে, এইটোকে আমি 3টা ভাগ কৰি খাইছোঁ। 3টা যদি এটা এটা লওঁ মোৰ 350 টকামান যাব, সেইকাৰণে মই এটা বাটিয়ে ল'লোঁ, 3টা অলপ অলপ ভাগ কৰি খাইছোঁ। তো আমি ভিতৰলৈ আহি গ'লোঁ, চহম চিনেমা হলৰ ভিতৰত আহি গ'লোঁ। আপোনালোকে চাব পাৰে স্বাতীয়ে এতিয়া অৰ্ডাৰ কৰি দিছে কিবা এটা খাবলৈ কাৰণে চিনেমা চাই চাই। তো আমি ভাবিছিলোঁ মানুহ চানুহ নহ'ব, কিন্তু আপোনালোকে চাওক মানুহ পূৰা হাউচফুল হৈ আছে চিনেমাখন চাবলৈ কাৰণে। চাওক চাৰিওপিনে মানুহ আছে। তো তাৰ অলপ দেৰি পাছত আৰু ইমানখিনি মানুহ হৈ যায়, মানে পূৰা ভিৰ, মানে হাউচফুল আৰু। তাৰপিছত লাহেকৈ দুৱাৰটো খোলে, 8টা বাজি যায়। দুৱাৰটো খোলাৰ পাছত আমি ভিতৰলৈ গৈ আছিলোঁ। চাওক স্বাতীয়ে চাইছে, পপকৰ্ন এটা ল'লে খাবলৈ কাৰণে, খাই আছে সি। আমি ভিতৰলৈ এতিয়া গৈ আছোঁ। তো যিটো লাইটমেন আছিলে তাক মই টিকেটটো দিওঁ দেখাবলৈ, কোনটো ছিট নাম্বাৰ আমাৰ হয় দেখাই দিবলৈ কাৰণে। তো সি আমাৰ ছিট নাম্বাৰটো দেখাই দিয়ে। সেইটো ওপৰলৈ গৈ আছিলে, আমি ওপৰৰ ছিট লৈছিলোঁ। এতিয়া গৈ আছোঁ ওপৰলৈ, চাব পাৰে। তো ইয়াত বহিছোঁ, চাওক আমি নিজৰ ছিটটোত সোমাইছোঁ। এতিয়া চিনেমা হল পূৰা মানুহ ভৰ্তি হৈ আছে। আহি পিনে চিনেমা ষ্টাৰ্ট হোৱাই নাই, তো সি পপকৰ্ন খাবলৈ ৰেডি হৈ গ'ল। স্বাতী চব পূৰা দবাই আছে সি। তো এইপিনে এতিয়া ষ্টাৰ্ট হ'ব। তাৰপাছত আমাৰ চিনেমা ষ্টাৰ্ট হোৱাৰ আগতে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো বাজি যায়, চাব পাৰে। তো সেইটো কাৰণে আমি চবেই থিয় হৈ যাওঁ। ৰাষ্ট্ৰীয় সংগীত বাজিলে চবেই থিয় হৈ অলপ প্ৰে কৰিব লাগে। তো মই গানটো দিব নোৱাৰোঁ, কেলৈ কি মই গানটো দিলে মোৰ কপিৰাইট লাগি যায়, কেলৈ এইবিলাক অৰিজিনেল ভিডিঅ'বিলাকৰ থাকে, সেইটো কাৰণে। চাওক মই ইয়াতো মই ভইচ দি দিছোঁ, এইবিলাক দিব নোৱাৰোঁ। তো ইণ্টাৰভিউ হোৱাৰ পাছত চাওক সেইটো খোৱা শেষ হৈছিলেহে আকৌ খাবলৈ অৰ্ডাৰ কৰিলোঁ। এই জুবিন দা ওলালে। তো জুবিন দা ওলোৱাৰ পাছত ইয়াৰ ভইচটো মই দিব নোৱাৰোঁ, কেলৈ আপোনালোকক এতিয়া অলপ দেৰি আগত ক'লোৱে। এই যদি ভইচটো মই দিওঁ ভিডিঅ' ৰেকৰ্ডিঙৰ এইটো হলৰ, তো মোৰ গানবিলাক ভিডিঅ'টোত ব্লগত কপিৰাইট লাগি যায়, চাউণ্ড টাউণ্ড নোহোৱা হৈ যায়। ইয়াৰ ফেচবুকৰ হয়, ইয়াৰ ইউটিউবৰ পৰা হয়, তেওঁলোকে মেছেজ দি দিয়ে যে কিবা কিবি মেছেজ দিয়ে আৰু ভিডিঅ'টো নচলে আৰু কপিৰাইট লাগি যায়। তো সেইটো কাৰণে মই ইয়াত অৰিজিনেল যিটো ভইচ হয় সেইটো দিব নোৱাৰিলোঁ। মোৰ যিটো ভইচ হয় মই সেইটোৰ পৰা দি দিছোঁ। তো ভাইমন দাৰ যিটো মুভিৰ জাৰ্ণিটো আছিলে, কেনেকৈ আছিলে, কেনেকৈ নাই, আগৰ দিনত কেনেকুৱা মুভি বনাইছিলে, কেনেকৈ ঠিক কৰিছিলে, সেইবিলাকে ইয়াত দেখুৱাইছে। আৰু যিটো অৰিজিনেল কাহিনী সেইবিলাকে দেখাইছে, চাই ভাল লাগিলে। আৰু জুবিন দাৰ এক্টিংটো বেছি ভাল লাগিলে। এইজন দাদাজনে এক্টৰজনে যিটো এক্টিং কৰিছে ভাল লাগিলে। আৰু যিটো গান জুবিন দাৰ হিয়া দিয়া নিয়াৰ একদম চবতকৈ ছুপাৰ ডুপাৰ হিট গান আছিলে এইটো এসময়ত। সেইবিলাকে এইবিলাক দেখুওৱা হৈছে। আৰু চিনেমাটো চাই বহুত ভাল লাগিলে, বৰিং লগা নাই অলপো। তো গাইজ আপোনালোকে যদি চোৱা নাই ভাইমন দা, তো আপোনালোকে চাই ল'ব, মুভিটো বহুত ধুনীয়া আছে। আৰু ভিডিঅ'টো কি ক'ম আৰু, যিটো ইয়াত জুবিন দাই এটা গান গাই আছে সেই ভইচটো দিব পাৰিলে বেছি ভাল আছিলে, কিন্তু মই ভইচটো দিব নোৱাৰোঁ। মই ভইচ যদি দিওঁ তো মোৰ কপিৰাইট লাগি যায় ভিডিঅ'বিলাকত, তো সেইকাৰণে মই ইয়াত দিব নোৱাৰোঁ। তো হিয়া নিয়া দিয়া যিটো এতিয়া ভাইৰেল চলি আছে ভিডিঅ' গানবিলাক, সেইটোৱে গানটো ইয়াত বাজি আছে এতিয়া। আৰু বহুত ধুনীয়া লাগে, সুৰটো যিটো দিছে মজা লাগে গাইজ। তো ফাইনেলি আমাৰ মুভিটো শেষ হ'ল গাইজ। তো এতিয়া আমি ওলাই যাম ঘৰলৈ কাৰণে, চাব পাৰে চবে বহুত ভাল পালে। তো গাইজ মোকতো চাই বহুত ভাল লাগিলে। তো আপোনালোকক কেনেকৈ চাই লাগিলে কমেণ্টত জনাব, আৰু কোনে কোনে নাই চোৱা এবাৰ গৈ কিনে চাই ল'ব। চ' গাইজ চিনেমা চাই আহিলোঁ। তাৰপাছত চাব পাৰে লোকেল চিকেন ভাত আছে, দিনতে বনোৱা আছিলে। মই ভালেমান আনিছিলোঁ চিকেন, তো দিনত আধা খালোঁ, এতিয়া ৰাতি আধা খাই আছোঁ। তো চিনেমা চাই আহিলোঁ, এতিয়া লোকেল চিকেন ভাত খাম। চাব পাৰে লেগ পিচ চিনেমা চাই মেলি আহিলোঁ, ভাল লাগিলে অসমীয়া মুভিটো চাই কিনে। তো এতিয়া ভাতটো খাই মেলি ঘৰ যাব লাগিব। ঠিক আছে, বাই বাই, গুড নাইট। বেছিকৈ নবনাওঁ, এতিয়া ভাত খাই কিনে সোনকালে যাব লাগিব। স্বাতী কেমেৰামেন স্বাতী আকৌ ভাত খাব লাগিব। যদি ভিডিঅ'টো বনাই থাকে তাত ভাত খোৱা নহ'ব, দেৰি হৈ যাব। সেইকাৰণে চবকে গুড নাইট, বাই বাই।